চাকৰিৰ আশাত সময় নষ্ট নকৰি নিজৰ কৰ্মকে সফলতাৰ মূল মন্ত্ৰ হিচাপে গ্ৰহণ কৰি স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে নগাঁও জিলাৰ ৰহাৰ খলিহামাৰীৰ যুৱক পাপুৰাজ যোগীয়ে। নিজ গৃহতে স্থাপন কৰা এখন বহুমুখী ফাৰ্মৰ জৰিয়তে ৰাজহাঁহ, গৰু, ছাগলী, পাৰ, মাছ আৰু শহা পোহপালন কৰি আজি তেওঁ লাভ কৰিছে উল্লেখযোগ্য সফলতা। জীৱনৰ বিভিন্ন বাধা বিঘিনি আৰু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হলেও মনোবল হেৰুৱাই নপৰা পাপুৰাজে নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত গঢ়ি তুলিছে এই ফাৰ্মখন। বৰ্তমান তেওঁৰ ফাৰ্মৰ উৎপাদিত বিভিন্ন সামগ্ৰী সুলভ মূল্যত ৰাইজৰ মাজত যোগান ধৰা হয় আৰু ইতিমধ্যে সেইসমূহে ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল ব্যৱসায়িক সফলতাই নহয়, পোহনীয়া জীৱ-জন্তুৰ প্ৰতি থকা তেওঁৰ অপৰিসীম মৰম আৰু যত্নয়ো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। পাপুৰাজৰ মতে তেওঁৰ এই যাত্ৰাৰ আঁৰত পিতৃ আৰু পত্নীৰ সহযোগিতা আৰু অনুপ্ৰেৰণাই হৈছে আটাইতকৈ ডাঙৰ শক্তি। নিজৰ কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট দেখুওৱা এই যুৱকৰ সফলতা এতিয়া অঞ্চলটোৰ বহু নিবনুৱা যুৱকৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। ইমান কষ্ট কৰি আহি পেলাই আমাৰ এই বস্তুবোৰ দেখাই অন্তত আন দুজনক যে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ এটা উদাহৰণ দিব পাৰিছে। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু মই এনেকৈয়ে আজি 2014 চনৰ মানৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰি লাহে লাহে কৰি আজি ধৰক কিবা এটা আৰ্নিং লৈ পেলাই আমি ঘৰখন চলাব পাৰিছোঁ। লগতে ধৰক কাৰোবাক কেতিয়াবা অন্তত বেছি দিব পৰা নাই, দিব লাগে 100 টকা, কিন্তু 10 টকা দি পেলাই অন্তত সহায় কৰিবৰ কাৰণে আমি প্ৰাজ্যমানে চেষ্টা কৰি আহিছোঁ। তোমাৰ নামটো জনাবা? হয়, এনেই আচলতে মোৰ নামটো বিনোদ নাথ আৰু সকলোৱে মোক পাপুৰাজ যোগী বুলিয়ে জানে, আৰু ফেচবুকতো হওক বা সমগ্ৰ অসমৰ ৰাইজে মোক পাপুৰাজ যোগী বুলিয়ে জানে। তোমাৰ ঠাইখনৰ নাম জনাবা? হয়, মোৰ নগাঁও জিলা ৰহা সমষ্টিটো পৰে আৰু আমাৰ গাঁওখনৰ নাম হৈছে খলিহামাৰী আৰু পুৰণা নাম হৈছে সান্দহখোৱা। তোমাক এই ক্ষেত্ৰত কোনে কোনে সহায় কৰে? হয়, এইটো বৰ ডাঙৰ কথা এটা কৈছে। এই ক্ষেত্ৰত ধৰক মই আমাৰ ঘৰখনৰ পৰা মোৰ দেউতাই যথেষ্টখিনি সহায় কৰিছে আৰু মোৰ মানুহগৰাকীয়ে যথেষ্ট সহায় কৰিছে। আমি দিনটো তেওঁ আৰু মই লগ লাগি যিমানখিনি পাৰোঁ কৰি আহিছোঁ, আৰু এই ক্ষেত্ৰত আমি দুয়োকে, মোৰ দেউতা আৰু মোৰ মানুহজনীক ধন্যবাদ দিব লাগিব। ইয়াত যিবোৰ বস্তু উৎপাদিত হৈছে, হয়, আমি গম পাইছোঁ তুমি খেতিৰ লগতো জড়িত, হয়, মৎস্য পালনৰ লগতো জড়িত। হয়। সেই প্ৰশ্নটো সুধিছোঁ যে তুমি এই যিবোৰ উৎপাদিত বস্তুবোৰ তুমি কি কৰা? হয়, এইবোৰ চাওক, এতিয়া আমি এটা শ্লোগান আছে আপোনালোকৰ, আমাৰ অসমত এটা শ্লোগান আছে, সকলোৱে জানে যে বজাৰ আমাৰ পথাৰ আমাৰ। কিন্তু আমি বজাৰ আমাৰ আৰু পথাৰ আমাৰ এই কাৰ্যটো বা এই বাক্যশাৰী আমি কিমান হাতে কামে কৰিব পাৰিছোঁ, এইটো কিন্তু সময়ে সকলোকে দেখি আছে। কিন্তু আমি কি কৰিছোঁ, আমি এখন ভাল বজাৰত যাবৰ কাৰণে আমাৰ ধৰক লাজ লগা নিচিনাই লাগে বুলি ক'ব পাৰি আমাৰ অসমীয়া মানুহৰ। গতিকে আমি বজাৰত নাযাওঁ। গতিকে কি হৈছে, আমি এই মাছবোৰ আমি কিছুমান আমি বিয়া পাৰ্টি কিছুমানত হওক, বাৰ্থডে পাৰ্টি কিছুমানত আমি মানুহৰ ঘৰত গৈ পেলাই মাছবোৰ দিওঁগৈ, আৰু তেনেকৈ মাছবোৰ ভাল এটা ৰেটত আমি বিক্ৰী কৰিব পাৰিছোঁ। আৰু আমি যিমানবোৰ মাছ উৎপাদন কৰিছোঁ, এই মাছবোৰ সম্পূৰ্ণ আমি অৰ্গেনিক হিচাপে কৰিছোঁ। আমি কোনো ধৰণৰ ইয়াতে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ আমি মাছ উৎপাদন কৰিছোঁ। আপোনালোকে যদি ফেচবুকৰ ভিডিঅ'সমূহ চাই নিশ্চয় গম পাব। আৰু ঠিক তেনেকৈ আমি ৰাজহাঁহবোৰো যথেষ্ট অসমৰ ভিন্ন ঠাইৰ পৰা মানুহে ৰাজহাঁহ লৈ গৈছে, ছাগলী লৈ গৈছে, আমাৰ পাৰ চৰাইবোৰ লৈ গৈছে। তেনেকৈ নি পেনে ধৰক যিমানটো এটা ৰেট হয়, ধৰক যদি বজাৰত যদি এযোৰ পাৰ চৰাই যদি 400 টকা হয়, আমি 300 টকাকৈ দি অন্তত আৰু যাতে 10জনে ডেভেলপ হ'ব পাৰে, তাৰ কাৰণে আমি এটা চেষ্টা চলাই আছোঁ প্ৰতিদিনাখনে। শেষত তুমি ৰাইজলৈ কি জনাবা? সমূহ ৰাইজক এটাই আহ্বান জনাম, আমি কৰিলে নোহোৱা কোনো প্ৰশ্নই নাথাকে। গতিকে সকলো আগবাঢ়ি আহিব লাগে। নতুন প্ৰজন্ম মানে যুৱ বন্ধুসকল অসমৰ চালিকা শক্তি, আৰু তেওঁলোকে অন্তত আগুৱাই আহি আমাৰ যি অসমীয়াৰ যি স্বাভিমান, অসমীয়াৰ যি বজাৰ, আমাৰ এই শক্তি প্ৰদৰ্শন কৰাৰ এয়া হৈছে সময়ৰ আহ্বান, আৰু সকলো ওলাই আহক। ব্যুৰো ৰিপৰ্ট, অংকুৰিত অসম।